ওয়েলকাম টু জব ভাস্কৰ আপোনালোকক জব ভাস্কৰ ইউটিউব চেনেললৈ স্বাগত কৰিছোঁ। আজি লৈ আহিছোঁ আছাম DLED এডমিশ্যন 2026 এপ্লাই। আপোনালোকে এপ্লাই কেনেকৈ কৰিব, কি কি ক্ৰাইটেৰিয়া লাগিব, সকলোখিনি এই ভিডিঅ'ত ক'ম। ভিডিঅ'টোত শেষলৈকে থাকিব। DLEDৰ বিষয়ে জানে, DLED কৰিলে আপুনি টেট এক্সাম দিবলৈ পাৰিব। তো যিসকলে ভাবিছে মই টেট এক্সাম দিম বুলি, তেখেতলোকৰ কাৰণে ভাল খবৰ। প্ৰথমতে DLED আপোনালোকে কৰিব লাগিব। এই DLED কোৰ্সটো 2 বছৰ হ'ব। একাডেমিক সিজন 2026 টু 2028 হ'ব। মোটামুটি এটা আসাম DLED এডমিশ্যন 2026 চনৰ অভাৰভিউ এটা আপোনালোকক দেখুৱাই দিওঁ। কোৰ্স নেম ডিপ্লোমা DLED সেশন 2026 টু 2028। এক্সাম নেম প্ৰি এন্ট্ৰেন্স টেষ্ট PET 2026। কোৰ্স ডিউৰেশ্যন 2 ইয়াৰ্ছ। অনলাইন মোড, এপ্লিকেশ্যন মোড অনলাইন হ'ব। সকলোখিনি অফলাইন হ'ব। অফলাইনৰ কোনো ধৰণৰ এটা কলম নাই, সকলোখিনি অনলাইন হ'ব। ইয়াতে আপোনালোকক এই DLED প্ৰি এন্ট্ৰেন্স টেষ্টৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে 50% আপোনালোকক মাৰ্কছ লাগিব এক্সট্ৰা 4th ছাবজেক্টত। আৰু আপোনালোকে ইয়াতে যদি 50% নাই পোৱা, তেতিয়াহ'লে আপোনালোকৰ TSC তেখেতলোকে 5% ৰিলেক্সেশ্যন মাৰ্কছ পাব। যিসকল ST আছে তেওঁলোকৰ কাৰণে টেনশ্যন নাই। সিহঁতে যদি 45 আছে তেতিয়াহ'লে এপ্লাই কৰিবলৈ বা এক্সাম দিবলৈ পাৰিব। আপোনালোকে কেণ্ডিডেটৰ বয়স মিনিমাম 18 বছৰ আৰু মেক্সিমাম 34 বছৰ বয়সলৈকে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। যদি আপোনালোকৰ ST হয় তেতিয়াহ'লে 2 ইয়াৰ্ছ ৰিলেক্সেশ্যন পাব এজতো। তো আপোনালোকে টেনশ্যন ল'ব নালাগে। যদি আপোনাৰ এজো পাৰ হৈছে তেতিয়াহ'লে আপুনি 2 ইয়াৰ্ছ এক্সট্ৰা পাব আপোনালোকে SC আৰু ST। এপ্লিকেশ্যনটো আপোনালোকে ফিজ দিব লাগিব অল কেটেগৰী ৱাইজ। ST SC কাৰণে কিন্তু আগতে আছিলে কি হয়, কেতিয়াবা ফ্ৰী হয়, কিন্তু এতিয়া ফ্ৰী নাই। আপোনালোকে 600 টকা দিব লাগিব। যিকোনো কেটেগৰী, জেনেৰেল হওক, OBC হওক, ST হওক, SC হওক, আপোনালোকে ইয়াতে আপোনালোকক 600 টকা দিব লাগিব। পে'মেণ্ট কৰিবৰ কাৰণে আপোনাক ইণ্টাৰনেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, UPI যিকোনো প্ৰকাৰে আপোনালোকে ইয়াতে এপ্লাই কৰিবলৈ পাৰিব। এতিয়া মেইন কথা হৈছে আপোনালোকে এপ্লাই কৰিব কেনেকৈ, ষ্টেপ বাই ষ্টেপ মই আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমতে যাব লাগিব অফিচিয়েল ৱেবছাইটত। তাত গৈ আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এটা অনলাইন ফৰ্ম এটা শ্ব' হ'ব। তাতে আপোনালোকে গোটেই বায়'ডাটাখিনি দিব লাগিব। ফোন নম্বৰ, ইমেইল সকলোখিনি তাতে দিব লাগিব। তাৰপিছত আপোনালোকে ছাবমিশ্যন বুলি এটা বাটন আহিব, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ছাবমিট হৈ যাব। আৰু এডমিট কাৰ্ডটো কেতিয়া আহিব? এডমিট কাৰ্ডটো আপোনালোকক অফিচিয়েল ৱেবছাইটতে আহিব। ইয়াৰ মোবাইলতো আপোনালোকৰ মেছেজ আহিব পাৰে বা ইমেইলত। তেতিয়াহ'লে আপোনালোকে পাই যাব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে যিকোনো প্ৰকাৰৰ এডমিট কাৰ্ড, ৰিজাল্ট আৰু জব নটিফিকেশ্যনৰ কাৰণে আপোনালোকে ফাৰ্ষ্ট এই চেনেলতে পাব। PET 2026 এক্সাম ভেন্যু, কোন চেণ্টাৰত ক'ত আপোনালোকৰ চেণ্টাৰত পৰিছে, সকলোখিনি এই এডমিট কাৰ্ডতে মেনশ্যন থাকিব। তো আপোনালোকে টেনশ্যন লোৱা কোনো কথা নাই। সকলোখিনি এই এডমিট কাৰ্ডতে কোৱা হ'ব। কিমান নম্বৰ শ্বিফ্টত আপোনালোকৰ এক্সাম আছে, কেইটাৰ পৰা হ'ব, কোনটো চেণ্টাৰ, সকলোখিনি কৈ দিয়া হ'ব। ইম্পৰ্টেণ্ট ডেটখিনি আৰু এবাৰ ৰিভাইজ কৰি দিছোঁ। এপ্লাই শুৰু হ'ব 21 মে'ৰ পৰা আৰু লাষ্ট ডেট হ'ব 10 জুনলৈকে। এডমিট কাৰ্ড আপোনালোকে পাব 5 জুলাইৰ পৰা আৰু 12 জুলাইৰ পৰা আপোনালোকৰ এক্সাম শুৰু হৈ যাব। 27 জুলাইত আপোনালোকৰ ৰিজাল্ট আউট হ'ব। এনেধৰণৰ মোৰ ইনফৰ্মেশ্যন ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।